হেল্ল' গাইজ, এয়া মোৰ ল'ৰা কীৰ্তিৰাজৰ অন্নপ্ৰাশনৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ আহিছোঁ। এয়া ভকত বৈষ্ণৱ আমাৰ গোঁসাই ঘৰৰ আগত বহি আছে এই ভকতসকল, আৰু এয়া মোমাই আমাৰ কীৰ্তিৰাজৰ। আৰু এয়া মানে আমি সজোৱা হৈছিল যে অন্নপ্ৰাশনৰ দিনাখন কি কি খোৱা হ'ব, তাৰ এইখিনি বনাই ধুনীয়াকৈ সজাই মেলাই লোৱা হৈছে। আৰু মোৰ ল'ৰাটোৰ সেইদিনাখন অন্নপ্ৰাশনৰ দিনাখন এয়া আপোনাৰ পায়স, হাঁহৰ মাংস, মাছ আৰু আপোনাৰ আদি কৰি যিখিনি খোৱা যাৱতীয় খুৱাব লাগে গোটেইখিনি বস্তু বনোৱা হৈছে। আৰু ইয়াৰ এটা পৰম্পৰা যি আমাৰ সজোৱা হৈ ধুনীয়াকৈ ডলাত দিয়া হৈছে। কিতাপৰ পৰা আদি কৰি সোণ, ৰূপ, টকা, পইচা, মাটি, ধান, চাউল এইবিলাক সম্পূৰ্ণ দিয়া হৈছে, যাতে মানে এইটো এটা পৰম্পৰা, মানে যে যি প্ৰথমতে যিটো সেইটোৰ প্ৰতি আগ্ৰহীত হ'ব বুলি কয়। সেই পৰম্পৰা সেইখিনি সজোৱা হৈছে আৰু মোমায়েকে সেই কাৰ্যসূচী কৰিছে ধুনীয়াকৈ নতুন বস্ত্ৰ আদি আৰু সোণৰ চাই পিন্ধাই এইখিনি কাৰ্যসূচী সম্পূৰ্ণ কৰাইছে আৰু খুব কান্দিছে। আৰু কান্দনত থাকিব পৰা নাই, জিদ কৰিব পৰা নাই। আৰু জিদ কৰিব নোৱাৰাৰ মানে ভকতসকলে হাঁহিছে, যে তাৰ মানে সকলো হাঁহিছে কন্দা দেখা পায়। আৰু যে মানে ইফালে গোটেই আমাৰ অনুষ্ঠানটো মানে ৰাইজসমূহ আহি বহি আছে তাইহেঁতি গোটেইখিনি আমাৰ বাই ভনীৰ পৰা আদি কৰি ওচৰ চুবুৰীয়া আৰু প্ৰাথমিকৰ জ্ঞাতি সকলো আহি উপস্থিত হৈ আছে। আৰু মানে তাক সুচলাব পৰা নাই, ইমান কান্দিছে, মাকক লৈও মানে সুচলাব পৰা নাই মানে ধৰক। আৰু তাৰপিছতে সকলোৱে নাই আৰু জেঠাইকে পাই এটা মানে চৰিয়াকৈ বজাই তাক ফুচলাই আছে। আৰু সেই ফুচলনিতে সেই মানে নিয়ম নীতিখিনি কৰিব লগা হৈছে। এয়া মানে মোৰ ল'ৰাটো মানে ইমানেই কান্দিছে যে মানে আৰু ক'ব নোৱাৰি। তাৰপিছতে সেইটো মানে চৰিয়াটোকে বজাব লগা হৈছে ষ্টীলৰ, তাক ফুচলাবলৈ। আৰু এনেধৰণে কাৰ্যসূচীখিনি কৰা হ'ল। তাৰপিছতে আপোনালোকক মানে মোৰ মানে মোবাইলত আবদ্ধ কৰি থৈ এইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ভিডিঅ'টো চাই কমেণ্টত ক'ব, মানে কি ভুল হ'ল কি হোৱা নাই সেইখিনি জনাব বুলি মোৰ আশা থাকিল। এয়া পৰম্পৰাগত মানে তেওঁ চিলেট চলে এয়া বজাই আছে জেঠাইকে, খুব মানে বজাই কাৰণেহে তেওঁ আছে ধুনীয়াকৈ। এইপিনে কাব্যশ্ৰী, মোৰ ভাগিন সমীৰণ, মোৰ ভতিজা ধৃতিৰাজ সকলো আগচি ধৰিছে নিয়মখিনি চাবৰ বাবে। আৰু লগতে বায়েক পঞ্চীয়েও একদম পূৰা মানে নিয়ম নীতিখিনি মানে তেওঁলোকে পূৰা আগ্ৰহেৰে চাইছে, চাই চিতিয়ে নিয়মবোৰ কৰিছে। আৰু এইখিনি কৰাৰ পিছত আৰু পৰম্পৰাভাৱে আৰু তেওঁক মোমায়েকে প্ৰথম গৰা ভাত খুৱাব আৰু তাৰপিছত সমাজৰ মানুহ বংশ পৰিয়াল সকলোৱে খুৱাব। তাৰপিছৰ পৰাই যাতে আৰু ল'ৰাটোৱে মানে অন্ন খাব পাৰিব, এয়া এটা আমাৰ লোকবিশ্বাস আৰু সমাজৰ ৰীতি নীতি। সেই অনুযায়ী আমিও অনুষ্ঠান পাতিছিলোঁ। আৰু সমাজৰ লগতে নিজৰ বাই ভনীখিনি গোটাই আমি সকলোৱে এভাগ তাক খোৱাৰ লগতে আৰু আমিও খাবলৈ চেষ্টা কৰিছোঁ, খালোঁ। এইখিনি আপোনালোকক দেখুৱালোঁ। আৰু দেখাব যাওঁতে কওঁতে বহুতখিনি ভুল ভ্ৰান্তি হৈছে, আৰু মোৰ ভইচবোৰো তেনেকুৱা নহয়। মোমায়েকে এতিয়া খাবলৈ খুৱাব, এতিয়া অন্নভাগ এয়া আগবাঢ়িছে। এতিয়া অন্নভাগ খুৱাই দিব নিয়মটো কৰি সুন্দৰভাৱে হৈছে। ককায়েকে চুমা খাই আছে, ককায়েকে মানে পূৰা চাইছে আৰু এক্সাইটেড, মানে কি ক'ব আৰু মানে খুব ভাল পায় ভায়েকক, খুব মৰম কৰে। আৰু সিও খুব ভাল পায় ককায়েকে চাইছে, সি নেখায়, এয়া প্ৰথম সোৱাদ পাইছে, কান্দিছে প্ৰথম মানে এয়া আৰু নিয়মটো কৰাইছে। আৰু এয়া মোমায়েকে এতিয়া পায়স অকণমান খুৱাই দিব, এনেই আৰু নিয়মটো কৰিছে। আৰু এয়া খুৱাই দিছে মোমায়েকে, এইটো সৰু মোমায়েক, ডাঙৰ মোমায়েক আহিব নোৱাৰিলে। আৰু সৰু মোমায়েকে নিয়ম নীতিখিনি কৰিছে, যিখিনি মানে আমাৰ পৰম্পৰা কৰিব লগা নিয়ম নীতিখিনি কৰিছে, সেয়া আপোনালোকক দেখুৱালোঁ। এয়াই। আৰু ভিডিঅ'টো যুগুতাওঁতে যেনেধৰণে যুগুতাব লাগিছিল মই পৰা নাই, মানে যিখিনি পাৰিছোঁ আৰু ব্যস্ততাৰ মাজত মই যুগুতাইছোঁ। আৰু ভিডিঅ'টো
যোগাৰ তাতে আৰু কওঁতেতো আৰু ক'বই নালাগে, মানে বহুতখিনি ভুল হৈছে। ভইচৰটো আৰু কোনো কথাই নাই, ভইচখিনি একেবাৰেই শুনিব লগা নহয়। তথাপি আপোনালোকক শুনাইছোঁ, আপোনালোকে কেনে পালে নিশ্চয় কমেণ্টত জনাব। আৰু যদি ভাল পাইছে ভাল বুলি ক'ব, যদি বেয়া পাইছে বেয়া বুলি লিখিব, মই একো বেয়া নাপাওঁ। কাৰণ মানুহে ভুল কৰে আৰু মানুহে সোঁৱৰাই দিলেহে আকৌ পৰৱৰ্তী ভইচটো দিওঁতে মই চেষ্টা কৰিম ভালকৈ দিবলৈ। কোনখিনি কেনেধৰণে হৈছে আপোনালোকে জনাব। ককায়েকে ভায়েকক এটা বাতি উপহাৰ দিছে, জুনিয়ৰ ককায়েকে খুৱাবলৈ আগবাঢ়ি আহিছে। সি খুব মানে খুৱাবলৈ আগ্ৰহী। এইটো ককায়েক একেবাৰে মোৰ ভতিজা, খুব মৰম লগা সিও। তাৰ কথাবোৰ শুনি ভাল লাগে। এয়া আইতাকে খুৱাইছে, মোৰ ভণ্টিৰ শাহুমা, তেওঁ খুৱালে। আৰু এইপিনে বায়েকেও খুৱাবলৈ ৰেডি হৈ আছে। বায়েকজনী ভতিজীজনী মোৰ একদম পূৰা মানে তাইও একসাথে তাইকে খুৱাবলৈ। কলিজা সোণ নেমাতিলে একেবাৰে তাই নহয়েই, খালি কলিজা সোণ দেহা গোসাঁই এনেদৰে মাতবোল কৰি থাকে। কিন্তু পূৰা ভায়েকৰ লগত খেলি থাকে। সেয়া আপোনালোকক দেখুৱালোঁ এইখিনিয়ে। আৰু আপোনালোকে এয়া মামীয়েক, এজনী সৰু মামীয়ে এইয়া কেতিয়া যে খুৱাইছে, সেয়া খুৱাই দিছে চাওকচোন। তাৰ মানে খুৱাবলৈ ইমান হেঁপাহ, খুৱাই দিছে একদম হেঁপাহ, মানে অতি হেঁপাহ। আৰু এইপিনে বায়েকে গৈছে আগবাঢ়ি খুৱাবলৈ, এনে বায়েকেও গৈছে। একদম মানুহ দুনুজ খোৱা নাই আৰু চেৰাই গৈছে আৰু একদম বায়েকে খুৱাইছে পূৰা। এইবিলাকে খুৱাই মেলি আৰু পূৰা আগ্ৰহে খুৱাইছে, খুব আগ্ৰহী তাইও, একদম খুৱাইছে। এনেকৈ আৰু খুৱাই আছে আৰু সকলোৱে। তাৰপিছতে এতিয়া মোৰ নাতি, মোৰ ভাগিনৰ ছোৱালী কাব্যশ্ৰী, তাইও খুৱাইছে, চামুচেৰে খুৱাই দিছে, একদম আগ্ৰহ, ধুনীয়া। এনে আৰু মোৰ মানুহজনীয়ে আৰু নচৈ লৈ আছে আৰু কি কৰিব, এতিয়া মামীয়েকে খুৱাই দিলে। এনেদৰে আৰু নিয়ম নীতিখিনি কৰি গ'ল। কৰি মেলি আৰু খুৱাওঁতে বওঁতে ৰাইজৰ মানে প্ৰায় 2টা বাজিয়ে গৈছে আৰু মানে নিয়ম মানে বহুতেই সময় লোৱা হ'ল আৰু। এইপিনে এইটো ককায়েক, আমাৰ ভণ্টিৰ ল'ৰা সমীৰণ নাথ, এনে মামীয়েকে সেৱা শুশ্ৰূষা কৰিছে ভাগিনীয়েকক। তাৰপিছতে আৰু এনেদৰে কাৰ্যসূচীখিনি চলালে। এজনী জেঠাইক হয়, মঙলদৈৰ পৰা আহিছে, ডাঙৰ জেঠাই, তাইও মানে জেঠাইকো খুৱাব আৰু এনে খুৱাই দিছে জেঠাইকে বায়েকক অকণমান। সেইখিনিয়ে আৰু এই এনেধৰণে হৈ আছে গাইজ। এয়া আপোনালোকক দেখুৱালোঁ, আপোনালোকক দেখুৱালোঁ। এয়া ইমানখিনিয়ে আছিল আজি আমাৰ অন্নপ্ৰসন্নৰ যিখিনি মোৰ ল'ৰাটোক নীতি নিয়ম কৰিলোঁ। কীৰ্তিৰাজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। সুস্বাস্থ্য থাকক, লগতে দীৰ্ঘায়ু হওক, আৰু সমাজৰ এটি জাকত জিলিকা এটা কৰ্ম কৰক, যাতে সকলোৱে তাক চিনি পায়, তাৰ এটা নিজা পৰিচয় হওক, তাৰে মই পিতৃ হিচাপে আশা কৰোঁ। আৰু মই আশীৰ্বাদ কৰোঁ যাতে মোৰ ল'ৰাটোৱে এদিন সুনাগৰিক হয়, নিজৰ জন্মস্থান লগতে অসম ভূমি আৰু ভাৰতবৰ্ষৰ নাম উজ্বলাব পাৰে, বহুত আশা কৰিছোঁ। আৰু এইদৰে আজিলৈ আহিছোঁ। আৰু আপোনালোকৰ মই কওঁতে মেলোঁতে বহুতখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে শুনি মেলি মোক জনাব। পুনৰবাৰ কৈছোঁ, জনাব যে মোৰ ভুল ভ্ৰান্তিবোৰ আপোনালোকে জনাব, আৰু জনালেহে মই পাৰিম মানে পৰৱৰ্তী ভিডিঅ'ত ভইচটো দিবলৈ মোৰ মানে অলপ সুবিধা হ'ব। বাই বাই, টাটা, আজিলৈ আহিছোঁ। আৰু এয়া মোৰ কীৰ্তিৰাজৰ বাকীখিনি দৃশ্য আপোনালোকে চাব বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকৰ মৰম স্নেহ পালেহে মই পিছৰ পৰৱৰ্তী ভিডিঅ'বোৰ আগবাঢ়ি যোৱাত সহায় হ'ব। এইখিনিকে কৈ আজিলৈ আহিলোঁ। বাই বাই, টাটা। সকলোৰে ভাল হওক, সকলোৱে সুস্বাস্থ্য থাকক, সকলোৰে নিৰোগী হৈ থাকক, সকলোৱে জীৱনবোৰ সুখ আৰু শান্তিময় তাৰে কামনা কৰিলোঁ। আৰু লগতে মোৰ ল'ৰাটোকো আশীৰ্বাদ দিবলৈ চবকে জনালোঁ, যাতে মোৰ ল'ৰাটো সুস্বাস্থ্য আৰু গুণী জ্ঞানী হয়। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, আৰু আশীৰ্বাদ কৰিলে আপোনালোকৰ আশীৰ্বাদেই মোৰ ল'ৰাটোক হয়তো এটি সুদিশ নিয়াত সহায় কৰিব। এনেকৈ ক'লোঁ আৰু আপোনালোকৰ পৰা আজি বিদায় ল'লোঁ। বাই বাই, টাটা। সকলো ভাল চিন্তা কৰি আজিলৈ আহিছোঁ ইমানতে। টাটা, বাই বাই। সকলোৱে ভালে থাকক আৰু সকলোৱে সুস্বাস্থ্য থাকক, তাৰে আশাৰে
মই সমৰ কলিতা আপোনালোকৰ পৰা বিদায় ল'লোঁ।